আজিৰ পৰা এইখনে তোমাৰ নিজৰ ঘৰ। তোমাৰ মাৰ ঘৰৰ মানুহখিনি যেনেকৈ তোমাৰ নিজৰ, তেনেকৈ এইখন ঘৰৰ সকলো মানুহকে তুমি আজিৰ পৰা নিজৰ বুলি ভাবিবা। নয়ন মোৰ একমাত্ৰ ল'ৰা, আৰু সেই সূত্ৰে তুমি এইখন ঘৰৰ একমাত্ৰ বোৱাৰী। আমাৰ অটল সা সম্পত্তি নাই যদিও ভগৱানৰ কৃপাত ভালকৈ চলি আছো। আৰু এতিয়াতো আমাৰ নয়নে সৰু সুৰা হলেও চাকৰি এটা পালে। গতিকে বোৱাৰী, এইখন ঘৰত তুমি কোনো বস্তুৰে অভাৱ নোপোৱা। আৰু নয়ন, বোৱাৰী এইখন ঘৰলৈ নতুনকৈ আহিছে। তাই কিবা প্ৰয়োজন হলে আমাক কবলৈ চাগে লাজো কৰিব পাৰে। তই অলপ মন দিবি। চাবি আকৌ মোৰ বোৱাৰীয়ে যাতে কোনো কথাতে কষ্ট নাপায়। হ'ব মা, তুমি চিন্তা নকৰিবা। নবৌ, মই যি দেখিছো আমাৰ ঘৰৰ সকলো মানুহে দেখোন মোতকে বেছি মৰম তোমাকহে কৰিব এতিয়াৰ পৰা। তেনেকৈ কি ভাবিছা পিংকি? তুমি এইখন ঘৰৰ চবতকে সৰু, গতিকে তোমাৰ মৰমৰ ভাগ বতৰা কেতিয়াও নহয়। আৰু তুমি এতিয়া অলপ বেছিহে মৰম পাবা। আগত অকল তোমাৰ মা দেউতা আৰু দাদাৰ মৰম পাইছিলা। এতিয়াৰ পৰাতো ময়ো তোমাক নিজৰ ভণ্টিৰ নিচিনাকে মৰম কৰিম। সঁচাকৈনে নবৌ? সঁচাকৈ পিংকি। নয়ন, যা বোৱাৰীক ভিতৰলৈ লৈ যা। বেচেৰি বহুত ভাগৰি জুগৰি আহিছে। হ'ব মা। নবৌজনী দেখোন কথাই বতৰাই বহুত ভালেই লাগিছে মা। ভালেই হ'ব তাই। মাকৰ ঘৰৰ পৰিয়ালটো বৰ ভাল নহয়। এনেকৈয়ে থাকিলেই হয় আৰু সদায়। নয়নৰ লগত বিয়া হৈ এইখন ঘৰলৈ অহা মোৰ প্ৰায় এমাহতকে বেছিয়ে হ'ল। প্ৰথম দিনাৰ পৰাই লক্ষ্য কৰিছো নয়নে কিবা মনটো মাৰি মাৰি থাকে। মোৰ লগত দেখোন বৰ ভালকৈ কথা বতৰা নাপাতেই সি। এনেকুৱা লাগে মোৰ লগত যেন সি সুখীয়ে নহয়। তাক সুধিলেও ভালকে একোৱে নকয়। নতুনকৈ চাকৰিত সোমোৱাৰ কাৰণে অলপ টেনচনত আছে বুলি কয়। কিন্তু এনেকুৱানো কি টেনচন থাকিব পাৰে যাৰ কাৰণে নতুনকৈ বিয়া কৰি অনা ঘৈণীয়েকৰ লগতো ভালকে কথা বতৰা নাপাতে? মা আৰু পিংকিয়ে কৈছে নহয়, নয়ন বোলে আগতে এনেকুৱা নাছিল। সকলোৰে লগত হাঁহি মাতি কথা বতৰা পাতিছিল। কিন্তু এতিয়াহে বোলে সি এনেকে মন মাৰি থাকিব লৈছে। আৰু নয়নৰ অফিচ দেখোন 5টা বজাতেই ছুটি হয়। কিন্তু সি ঘৰ আহি পাওঁতে ইমান দেৰি হয় যে। বিয়াৰ কিছুদিন পিছলৈকে 8টামান বজাত ঘৰ আহি পাইছিলেহি। কিন্তু এতিয়া দেখোন আৰু দেৰি কৰিব লৈছে সি। ৰাতি 10টাই বাজিলে আজি, এতিয়ালৈকে সি ঘৰ আহি পোৱা নাই। নয়ন, আহিলা তুমি? মই তোমাৰ কথাকে ভাবি আছিলো। কিয় তুমি এতিয়ালৈকে শুৱা নাই যে? তুমি ইমান দেৰিলৈকে ঘৰলৈ অহা নাই, মই কেনেকৈ শুই থাকো? মই তোমাক কিমানবাৰ ক'ব লাগে, মই ঘৰ আহি পাওঁতে অলপ দেৰি হয়। তুমি মোলৈ বাট চাই নাথাকিবাচোন, খাই বৈ শুই দিবা সোনকালে। বিয়া হৈ অহাৰ পৰা মইনো কোনদিনাখন তোমাক থৈ ভাত খাইছো নয়ন? সদায় দেখোন তোমাৰ কাৰণে ৰৈয়ে থাকো। একেলগে বহি ভাত খাই ভাল লাগে মোৰ। তোমাৰ কাৰণে মই সোনকালে আহিব নোৱাৰো নহয়, বাহিৰত মোৰ বহুত কাম থাকে। এনেকুৱা কি কাম নয়ন? তোমাৰ অফিচ দেখোন 5টাতে ছুটি হয়। তুমি মানে এতিয়া মই কোন সময়ত ক'ত থাকো সেইবোৰ হিচাপো ল'বা। চোৱা অনামিকা, মই এনেকুৱা এটা বন্দী জীৱন কেতিয়াও নিবিচাৰো। মই ক'ত যাওঁ কি কৰো সেইবোৰ আজিলৈকে মোৰ মা দেউতাই মোক প্ৰশ্ন কৰা নাই। তুমি দুদিনৰ আগত এইখন ঘৰলৈ আহি ইমান অধিকাৰ ক'ত পালা? নয়ন, তুমি এনেকৈ কিয় কৈছা? মই তোমাৰ পত্নী হয়। ইমান ৰাতিলৈকে ঘৰলৈ নাহিলে মোৰ চিন্তা নহব নেকি? তুমি ক'ত যোৱা কি কৰা সেইবোৰ মোক নকলেও হ'ব। মাত্ৰ দেৰি হলে ফোন এটা কৰিতো ক'ব পাৰা। অন্ততঃ মোৰ চিন্তাটো অলপ কমি থাকে। মই সদায় আহোঁতে দেৰি হয় আৰু আগলৈও দেৰি হ'ব। সদায় সদায় একেটা কথাকে মই তোমাক ফোন কৰি কৈ থাকিম নেকি? তুমি এইখন ঘৰৰ বোৱাৰী হৈ থাকা। মোৰ ওপৰত বৰ বেছি অধিকাৰ দেখুৱাবলৈ চেষ্টা নকৰিবা। খং নকৰিবা নয়ন। হ'ব দিয়া, মই আজিৰ পৰা তোমাক নুসুধো একো। কাৰণ তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো তুমি কেতিয়াও একো বেয়া কাম কৰিব নোৱাৰা। মাত্ৰ অলপ সাৱধানে থাকিবা ৰাতি বিয়লিৰ কথা। হ'ব ব'লা এতিয়া ভাত খাওঁগে, বহুত দেৰি হ'ল। মই ডিনাৰ কৰি আহিছো, তুমি খালে খাই লোৱাগে। কিন্তু নয়ন, মই যে তোমাৰ কাৰণে ৰৈ আছিলো। অফিচত আজি এটা পাৰ্টি আছিল, মই তাতে খাই আহিছো, তুমি খাই লোৱাগে। মই জানো নয়ন অফিচতে থাকে। অফিচত তাৰ কামৰ বোজা বহুত বেছি। কিন্তু নাজানো কিয় মোৰ মনটোৱে বাৰে বাৰে কয় কৰবাত যেন কিবা এটা গণ্ডগোল হৈ আছে। মা, আমাৰ দাদা আৰু বৌৰ মাজত কিবা হৈছে নেকি বাৰু? মানে আজিকালি দাদাই কিবা চিন্তা কৰি থকা নিচিনা লাগে। আৰু নবৌ দেখোন মনটো মাৰি মাৰি থাকে। পিংকি, যোৱা কেইদিনমান ধৰি ময়ো সেই কথাটোকে চিন্তা কৰি আছো। কিবা এটাতো হৈছে ইহঁত দুটাৰ মাজত। তহঁতৰ দেউতাৰে গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰত দি থৈ গৈছে। মানুহজন ইমান দূৰত থাকে। 6 মাহ বছৰেকৰ মূৰতহে আহিব পাৰে এবাৰ। ঘৰখনৰ সমস্ত দায়িত্ব দেখোন মোৰ ওপৰতে। আৰু মই ইয়াত আছো কাৰণেহে তেওঁ তাত নিশ্চিন্ত হৈ কাম কৰিব পাৰে। ভাবিছিলো বোৱাৰী এজনী অনাৰ পিছত মোৰ চিন্তাবোৰ অলপ কমিব। কিন্তু ক'তা, উল্টাই আৰু চিন্তা বাঢ়িছেহে। প্ৰথম দুদিনমান দেখোন ঠিকেই আছিল। অনামিকাই হাঁহি মাতিয়ে কথা পাতিছিল। কিন্তু তাৰ পিছৰ পৰাই তাই ইমান মন মাৰি থাকিব লৈছে। ল'ৰাটোৰো আজিকালি কামত মনেই নবহা হৈছে। ইমান দেৰিকে ঘৰলৈ আহে ৰাতি। মোৰ যে চিন্তাত টোপনিয়ে নহা হৈছে আৰু। মা, কেনেবাকে আমাৰ নবৌয়ে বিয়াৰ আগত বেলেগ কাৰোবাক ভাল পাইছিল নেকি? কিয় পিংকি, তই এনেকুৱা কিবা সংকেত পাইছা নেকি? নাই মা, এইটো মাত্ৰ মোৰ ধাৰণাহে। নহলে তুমিয়ে ভাবাচোন মা, নতুনকৈ বিয়া হোৱা এহাল দম্পতীৰ মাজত আৰুনো কি প্ৰব্লেম থাকিব পাৰে? আমাৰ দাদাৰটো তেনেকুৱা কোনো ভাল পোৱা নাছিল আগতে। থকা হলে আমি গম পালো হলে। সেইকাৰণে মই ভাবিছো মা, নবৌৰ চাগে তেনেকুৱা কিবা অতীত আছে, যিটো দাদাই গম পোৱাৰ কাৰণে চাগে দুয়োটাৰ মাজত অলপ খুটখাট লাগি আছে। হ'বও পাৰে, ক'ব নোৱাৰি নহয় আজিকালিৰ ছোৱালী। তাতে আকৌ দেখাই শুনাই ভাল। তাই যদি বেলেগ কাৰোবাকে ভাল পাইছিলে তেন্তে মোৰ ল'ৰাৰ লগত বিয়া হৈ কিয় আহিলে? মোৰ ইমান হাঁহি ধেমালি কৰি থকা ল'ৰাটো এতিয়া ইমান মন মাৰি মাৰি থাকে।
তই অলপ কথা বতৰা পাতিবিচোন নবৌৰ লগত এই বিষয়ে। তেনেকুৱা কোনোবা আছিল যদিও এতিয়া পাহৰি যাব লাগে আৰু। হ'ব মা, মই বাৰু নবৌৰ পৰা কথাটো উলিয়াবলৈ চেষ্টা কৰিম। আৰে এখেত দেখোন বিচনাত নাই। আজি ইমান সোনকালে অফিচলৈ গ'লনে? ইমান ভাল খবৰ এটা তেওঁক দিবলৈ আছিলে, কিন্তু আজি দিয়া নহ'ব আৰু। তেওঁতে অন্ততঃ কৈ থৈ যাব পাৰে মোক। যাওঁতে কৈ থৈও নাযায় আৰু ৰাতি ইমান দেৰিকৈ আহে। মোৰ বিয়া হৈ যোৱা লগৰ ছোৱালীবোৰ দেখিছো নহয়, গিৰিয়েক ঘৈণীয়েকৰ মাজত কিমান মৰম। অন্ততঃ বিয়াৰ প্ৰথম 2 বছৰলৈকেতো বহুত বেছি মৰম থাকে। কিন্তু আমাৰ ক্ষেত্ৰত কিয় এনেকুৱা হ'ল বাৰু? নয়ন আৰু মোৰ মাজত কোনো আন্তৰিকতাই নাই। মই তেখেতৰ যিমান কাষ চাপিবৰ চেষ্টা কৰোঁ, তেওঁ যেন মোৰ পৰা সিমানে আঁতৰিহে গৈ আছে। নয়ন, তুমি ক'ত গ'লাগে? ঘূৰি আহা নয়ন। মা, তেখেত ক'ত যাব পাৰে বাৰু? আপুনিতো তেওঁৰ মাক হয়। আপুনি নিশ্চয় অনুমান কৰিব পাৰিব তেখেত ক'ত গৈছে। বোৱাৰী, আজিলৈকে মোৰ ল'ৰাই মোক নোকোৱাকৈ এইখন ঘৰৰ পৰা একো আগবঢ়োৱা নাই। কিন্তু বিয়াৰ পিছৰ পৰা সি ইমান সলনি হৈ গ'ল। যোৱা 2 দিন ধৰি সি ক'ত আছে, কি কৰিছে আমি একোৱেই গম নাপাওঁ। তুমি অহাৰ পৰাই আমাৰ ঘৰত এনেকুৱা অশান্তিবোৰ হ'বলৈ লৈছে। নব, আগতে আমাৰ ঘৰত চিন্তা কৰিব লগা কোনো কথাই নাছিল। কিমান সুখত আছিলোঁ আমি। কিন্তু তুমি এইখন ঘৰলৈ অহাৰ পিছৰ পৰাই দাদাই কিবা চিন্তা কৰি থাকিব ল'লে। সি এনেকৈ ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণো নিশ্চয় তুমিয়েই। তুমি চাগে দাদাৰ লগত কাজিয়া লাগিলা, সেইকাৰণেহে সি কাকো নোকোৱাকৈ এনেকৈ ওলাই গ'ল ঘৰৰ পৰা। পিংকি, তোমাৰ দাদাৰ লগত মোৰ কোনো কথাই হোৱা নাই। কাজিয়াটো দূৰৰ কথা, ৰাতি ইমান দেৰিকৈ আহে, তাকো মদৰ নিচাত। তোমালোকে আগত গম পোৱা নে নাই মই নাজানো, কিন্তু আমাৰ বিয়াৰ এসপ্তাহমান পিছৰ পৰাই নয়নে সদায় ৰাতি ড্ৰিংকছ কৰি আহিব লৈছে। কেতিয়াবাতো মোক বহুত বেয়াকৈ মাৰেও সি, কিন্তু এইবোৰ কথা মই তোমালোকক কেতিয়াও কোৱা নাছিলোঁ। মই তাক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ কথা শুনি নাহে। মোৰ ল'ৰা কেতিয়াও এনেকুৱা নাছিল বোৱাৰী। মদটো দূৰৰ কথা, সিটো তামোল এখনো খোৱা নাছিল আগতে। কিন্তু বিয়াৰ পিছৰ পৰাই, তুমি এইখন ঘৰলৈ অহাৰ পিছৰ পৰাই নাজানো তাক তুমি কি কৰিলা। মোৰ ল'ৰাটো একেবাৰে ধ্বংস হৈ যাব লৈছে। মা, পিংকি, এখেত ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে আপোনালোকে মোকেই কিয় দুখ দি আছে? মইতো এনেকুৱা একো কৰা নাই মা, বিশ্বাস কৰক। আৰু এইবোৰ কথা পিছে পৰেও হ'ব মা। আগতে পুলিচক খবৰ দিব লাগে। 2 দিন অপেক্ষা কৰিলোৱে আৰু ৰৈ থাকিব নোৱাৰি। সেইটো তুমি মোক ক'ব নালাগে, মই এনেও এতিয়া পুলিচৰ ওচৰলৈ যামেই। এটা বেয়া খবৰ আছে। নৈ পাৰৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, আৰু সেই মৃতদেহটোৰ জেপৰ পৰা এই পাৰ্চটো পোৱা গৈছে। এইটো চাগে নয়নৰে পাৰ্চ হয়। নয়নৰ ফটো আছে ইয়াৰ ভিতৰত। হয় ছাৰ, এইটো নয়নৰে পাৰ্চ হয়। বিয়াৰ পিছতে এইটো মই নয়নক প্ৰথম উপহাৰ হিচাপে দিছিলোঁ। তেনেহ'লে সেই ডেড বডিটো নয়নৰে হয়। নাই, সেনেকুৱা হ'ব নোৱাৰে। মোৰ ল'ৰাই মোক এৰি থৈ যাব নোৱাৰে। আপোনাৰ নিশ্চয় কিবা ভুল হৈছে ছাৰ। আপুনি ভালকৈ চাইছিলেনে? সেইটো নয়নৰ ডেড বডি কেতিয়াও হ'ব নোৱাৰে। মোৰ নয়ন জীয়াই আছে, মোৰ অন্তৰে কৈছে সি জীয়াই আছে। ডেড বডিটো প্ৰায় গলি গৈছে, সেইকাৰণে মুখখন ধৰিব নোৱাৰি। কিন্তু পাৰ্চটো পাইছো যেতিয়া সেইটো ডেড বডি নয়নৰে হ'ব লাগিব। নাই, ভগৱানে আমাৰ লগত এনেকুৱা কৰিব নোৱাৰে। কুলক্ষণি, ওলাই যা আমাৰ ঘৰৰ পৰা। মোৰ একমাত্ৰ ল'ৰাটোক তই শেষ কৰি পেলালি। তোক এইখন ঘৰলৈ বোৱাৰী কৰি মই আনিছিলোঁ। মোৰ পচন্দত মোৰ ল'ৰাই তোক বিয়া পাতিছিল, কিন্তু তেতিয়া মই গম পোৱা নাছিলোঁ যে মই ইমান ডাঙৰ এটা ভুল কৰিব ওলাইছোঁ। তই এইখন ঘৰলৈ নহা হ'লে চাগে আজি আমাৰ চব ঠিকেই থাকিলে হ'লে। নব, ওলাই যোৱা আমাৰ ঘৰৰ পৰা। তুমি এইখন ঘৰত থাকিলে নাজানো আৰু কি অপায় অমংগল হয় আমাৰ ঘৰত। মই ইয়াৰ পৰা কলৈ যাম মা, আপুনিয়ে কওকচোন। এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ যেতিয়া এইখনেই মোৰ নিজৰ ঘৰ। নিজৰ ঘৰখন এৰি থৈ মই কলৈ যাম মা? আৰু নয়ন যে এইখন পৃথিৱীত নাই, মোৰ এতিয়াও বিশ্বাস হোৱা নাই মা। চাবচোন, সি এদিন ঘূৰি আহিব, আৰু ঘূৰি আহি যদি মোক এইখন ঘৰত নেদেখে সি বহুত দুখ পাব মা। এতিয়া তই এইবোৰ ক'বলৈ আহিছ? মোৰ ইমান সুস্থ হ'ব ল'ৰাটোক তই মাৰি পেলালি। তোৰ কাৰণেই তই এনেকুৱা হ'ল। আৰু এতিয়া তই কৈ আছ সি ঘূৰি আহিব। তাক দেখোন তই মাৰিয়ে পেলালি। সি আৰু ক'ৰ পৰা ঘূৰি আহিব? হ'ব মা, আৰু নাকান্দিবা, তুমি বহুত কান্দিলা। নব, যোৱা, এতিয়াই তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা। দাদাইতো আমাক এৰি থৈ গ'লেই। এতিয়া তুমি এইখন ঘৰত থকাৰ কোনো অৰ্থ নাই। মা, ইমান দিনে মই কথা এটা কোৱাই নাছিলোঁ। যিদিনা ৰাতিপুৱা নয়ন ঘৰৰ পৰা ওলাই গৈছিল, সেই ৰাতিপুৱাই মই কথাটো গম পাইছিলোঁ। নয়নকো এই কথাটো মই ক'বলৈ নাপালোঁ, সি গুচি গ'ল। আৰু এইবোৰ চিন্তাত থাকি আপোনালোককো মই কোৱাই নাছিলোঁ এই কথাটো। মা, মই নয়নৰ সন্তানৰ মা হ'বলৈ ওলাইছোঁ। কি? তই মা হ'বলৈ ওলাইছ? মা, মোৰ গৰ্ভত নয়নৰ সন্তান আছে। আমি কেনেকৈ বিশ্বাস কৰিম সেয়া যে মোৰ দাদাৰ সন্তান? পিংকি, তুমি এইটো কেনেকুৱা কথা কৈছা? মই তোমাৰ দাদাৰ পত্নী। তোমাৰ দাদাৰ লগত মই বিয়া হৈ আহিছিলোঁ এইখন ঘৰলৈ। মোৰ গৰ্ভত নয়নৰ সন্তান নাথাকি আৰু কাৰ সন্তান থাকিব? কিন্তু বোৱাৰী, নয়ন আৰু তোৰ মাজত দেখোন সম্পৰ্ক কেতিয়াও ভাল নাছিলেই। তোক নয়নে ভালেই পোৱা নাছিল। তেনেস্থলত তই নয়নৰ সন্তানৰ মাক কেনেকৈ হবি? নব, তুমি যে বিয়াৰ আগত বেলেগ কাৰোবাক ভাল পাইছিলা সেইটো আমি অনুমান কৰিব পাৰিছোঁ। তোমাৰ গৰ্ভত নিশ্চয় সেইজনৰে সন্তান আছে, মোৰ দাদাৰ নহয়। মা, পিংকি, তোমালোকে এনেকৈ কিয় ভাবিছা? মোৰ জীৱনত তেনেকুৱা কোনোৱেই নাই।
মই জীৱনত একমাত্ৰ নয়নক ভাল পাইছো আৰু কাকো নহয়। তই কলি বুলিয়ে আমি মানি ল'ম নে? যদি তোৰ তেনেকুৱা কোনোবা নাছিলেই তেন্তে নয়ন আৰু তোৰ মাজত কিহৰ কাজিয়া হৈছিল ইমানকে? সোনকালে আমাৰ ঘৰৰ পৰা ওলাই যা। কাৰ পাপ তোৰ গৰ্ভত লৈ আছ কোনো ঠিক নাই। হ'ব মা, হ'ব, আৰু একো শুনিব নোৱাৰো মই। মোৰ হ'ব লগা সন্তানৰ বিষয়ে এনেকুৱা কথা মই সহ্য কৰিব নোৱাৰিম মা। এতিয়া আপোনালোকে ক'লেও মই আৰু এইখন ঘৰত নাথাকো। কিন্তু শেষবাৰলৈ কৈ গৈছো মা, আপোনালোকে কিন্তু মোক বহুত ভুল বুজি আছে। মই একো পাপ কৰা নাই মা। এই সন্তানটো মোৰ আৰু নয়নৰ। নোৱাৰো আৰু মই সেইখন ঘৰত থাকিবলৈ। গুচি যাম মই, ক'ৰবালৈ গুচি যাম। কিন্তু এনেকুৱা অৱস্থাত কলৈনো যাওঁ মই, সেইটোহে চিন্তা হৈছে। নয়ন, এনেকুৱা অৱস্থাত তুমি মোক অকলশৰীয়া কৰি এৰি থৈ গলা। যিজনী শাহুমাক নিজৰ মাৰ দৰে ভাবিছিলো আৰু যিজনী ননদক নিজৰ ভণ্টিতকৈ বেছি মৰম কৰিছিলো, তেওঁলোকে আজি মোৰ ওপৰত ইমান ডাঙৰ এটা অপবাদ দিছে। তেওঁলোকে মোৰ বিষয়ে এনেকে কেনেকে ভাবিব পাৰিলে? মোকতো সেইখন ঘৰৰ বোৱাৰী কৰি তেওঁলোকে পচন্দ কৰি আনিছিল। মইতো নিজে আহি জোৰ কৰি সোমাই যোৱা নাছিলো। মোৰ ওপৰত যদি ইমানেই বিশ্বাস নাছিল তেন্তে মোক সেইখন ঘৰৰ বোৱাৰী কৰি কিয় নিছিল? নয়ন, তুমি ক'ত গলা নয়ন? তুমি যে এইখন পৃথিৱীত নাই মোৰ মনে এতিয়াও মানি লোৱা নাই। তথাপিও সমাজে কৈছে বুলি বগা সাজযোৰ পিন্ধি তোমাৰ বিধৱা হৈ থাকিবলৈ সিদ্ধান্ত লৈছিলো। এনেকৈয়ে তোমাৰ সন্তানটোক এইখন পৃথিৱীলৈ আনিলো হলে মই। কিন্তু চোৱাচোন এতিয়া মোৰ লগত কি হৈছে। এনেকুৱা অৱস্থাত গৰ্ভত এটা সন্তান লৈ মোৰ থাকিবলৈ আশ্ৰয় নাইকিয়া হৈছে। হে ভগৱান, মোক ৰাস্তা দেখুওৱা ভগৱান, ৰাস্তা